মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে আমাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ লগত তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ নৱম অধ্যায়ৰ শেষৰ অংশটি আগবঢ়াম আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমি প্ৰথমে কি দেখা পাইছো ইয়াতে চোৱা ইয়াতে আমাক প্ৰথমে কি দিছে পঢ়ো আৰু লিখো আহা গতিকে প্ৰথমে পঢ়ি যাম তাৰ পাছত আমি লিখিম ডলা ডালিম ডাৱৰ দেউকা এতিয়া আমি কি কৰিম লিখিম ড লা ডলা তাৰ পাছত দা লি ম ডালিম তাৰ পাছত দা ৱ ৰ ডাৱৰ তাৰ পাছত দে উ কা দেউকা তাৰ পাছত চোৱা হা বাহি গৰাল ভৰাল ইয়াতে আমি দিলো হা হ হা বা হি বাহি তাৰ পাছত গ ৰা ল গৰাল তাৰ পাছত হ ৰা ল ভৰাল পাৰিবা নহয় সকলোৱে ইয়াৰ পাছত চোৱা ইয়াতে কি আছে মু পু হু সু দু হু এতিয়া আমাক কৈছে ম প শ ছ ড আৰু হৰ সৈতে আৰু কি ধ্বনি শুনিছা কওঁ আহা যেতিয়া আমি মু বুলি কলো মোৰ লগত আমি কি ধ্বনি শুনিছো উ ধ্বনি ঠিক একেদৰে পু বুলি কওঁতেও আমি পুৰ লগত উ ধ্বনি শুনিছো হু বুলি কওঁতেও হুৰ লগত উ ধ্বনি শুনিছো নহয় জানো এতিয়া চোৱা ইয়াত কৈছে মোৰ পৰা উকাৰ মোৰ পৰা কি কাৰ আহে উকাৰ আহে মৰ লগত উকাৰ যোগ হৈ মু হৈছে ধৰিব পাৰিলা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াত কৈছে লিখো আহা এতিয়া আমি কি কৰিম এইখিনি লিখিম কেনেদৰে লিখিম চোৱা প্ৰথমতে আছে কি সূতা আমি ইয়াতে লিখিলো সু দীৰ্ঘকাৰ দিলো ত আকাৰ তা সূতা সূতা তাৰ পাছত কি লিখিম আমি তাৰ পাছত আমি লিখিলো ধ দীৰ্ঘকাৰ দিলো ধু তাৰ পাছত ন আকাৰ দিলো কি হল ধুনা সূতা ধুনা ধৰিব পাৰিলা নহয় সকলোৱে তাৰ পাছত চোৱা পঢ়ো আহা এতিয়া আমি এইখিনি একেলগে সকলোৱে পঢ়ি যাম পূবত সুৰুজ ওলাইছে ধুমুহাত ধূলি উৰিছে পদূলিত বকুল ফুলিছে পাৰিবা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে চাওঁ লগে ভাগে পঢ়ো আহা আমি সকলোৱে এইখিনি একেলগে পঢ়ি যাম বৰ গৰম বৰ আৰাম চিচি বৰ লেতেৰা পাৰিবা নহয় তোমালোকে এনেদৰে পঢ়িবলে ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াত কি কৈছে পঢ়ো আৰু লিখো আহা এইখিনি আমি পঢ়িম আৰু লিখি যাম প্ৰথমটো কি হ'ল আমি যে কেতিয়াবা গৰম লাগিলে এনেকৈ বৰ গৰম এয়া হ'ল তাৰ পাছত আৰু এইটো কি দিলো আমি বিসৰ্গ তাৰ পাছত বা আমি কেতিয়াবা কি বা দিও নে নিদিও যেতিয়া কোনোবাই খুব ধুনীয়াকৈ লিখা পঢ়া কৰে খেলা ধূলা কৰে ভাল কাম কৰে আমি যে কওঁ বা বৰ ভাল হৈছে দেই তাৰ পাছত এইটো কি চি
চি পাৰিবা নহয় বুজি পাইছা নিশ্চয় সকলোৱে নহয় নে ইয়াৰ পাছত চোৱা কি আছে ইয়াৰ পাছত আছে দুসহ এটো আমি কেনেদৰে পঢ়িম দুসহ আৰু কেনেদৰে লিখিম দুসহ তাৰ পাছৰটো কি বুলি পঢ়িম দুঃশাসন ইয়াতে আমি লিখিম এতিয়া দুঃশাসন তাৰ পাছত কি আছে দুঃসাহস এবাৰ আমি লিখিলো দুঃসাহস তাৰ পাছত নিকিন ইয়াতে এবাৰ আমি লিখিম নিকিন পাৰিবা নহয় সকলোৱে এনেদৰে আহা ইয়াৰ পাছত কি আছে চাও এতিয়া আমি কি কৰিম ইয়াতে চোৱা ইয়াতে আমাক কি কৈছে খালি ঠাইত উপযুক্ত আখৰ বহুৱাই শব্দ সাজা আমি কি কৰিম ইয়াতে প্ৰত্যেকটোতে দেখিছানে এটা এটা খালি ঘৰ আছে এই খালি ঘৰ কেইটাত আমি ইয়াৰ পৰা আখৰ বহুৱাম আৰু তাৰ পাছত শব্দটো আমি ইয়াত নতুনকৈ লিখিম এতিয়া চোৱাচোন প্ৰথমতে আমি কি আছে এটা উ বন গতিকে আমি এৰে যা ইয়াত লিখিব পাৰো নহয় জানো আমি ইয়াত লিখিলো যা কি হল যাও বন আমি ইয়াত কি লিখিম আমি ইয়াত লিখিম যাও বন তাৰ পাছত খালি ঠাইত আমি কি বহাম হু ইয়াতে লিখিলো আমি হু ন বৰষুণ ইয়াতে গতিকে আমি লিখিম বৰষুণ তাৰ পাছত চোৱা ইয়াতে আমি কি লিখিম এইখিনিত ইয়াতে আমি লিখিম নিয় তেতিয়া কি হ'ব ইয়াতে যেতিয়া আমি নিয়টো লিখিম চিয়ৰ ইয়াত আমি লিখিম চিয়ৰ তাৰ পাছত চোৱা কিৰ বহুৱা হা ইয়াতে লিখিলো আমি বাৰিষা গতিকে ইয়াতে আমি লিখিলো বাৰিষা বুজি পালা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে চাও ইয়াত কি কৈছে ছবিত দেখা বস্তুবোৰৰ নাম লিখা এতিয়া আমি কি কৰিম এই ছবিবোৰৰ নাম লিখিম এটো কিহৰ ছবি এটো হল জিয়াৰ ছবি গতিকে আমি ইয়াত কি লিখিম জিয়া এইখন কিহৰ ছবি নাও ইয়াতে কি লিখিম আমি নাও এইটো কিহৰ ছবি ঘড়ী ইয়াতে লিখিম আমি ঘড়ী পাৰিবা নহয় সকলোৱে তাৰ পাছত চোৱা কি আছে পঢ়ো আহা মই পঢ়ি গৈছো তোমালোকে চাই যোৱা ইয়াত আমি কেনেদৰে পঢ়ি যাম এতিয়া শেৱালী মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ যাব ডালিমীয়ে তেওঁলোকক আগবঢ়াই দিলে শেৱালীয়ে ডালিমীক হাত জোকাৰি বিদায় জনালে পাৰিবা নহয় আহা ইয়াৰ পাছত কি আছে চাও কোন মোমায়েকৰ ঘৰলৈ গৈছে কোন গৈছে মোমায়েকৰ ঘৰলৈ শেৱালী মোমায়েকৰ ঘৰলৈ গৈছে তাৰ পাছত শেৱালীহঁতক কোনে আগবঢ়াই দিলে শেৱালীহঁতক কোনে আগবঢ়াই দিছিল শেৱালীহঁতক ডালিমীয়ে আগবঢ়াই দিছিল তাৰ পাছত চোৱা তুমি বাছত উঠি কলৈ গৈ পাইছা এতিয়া তোমালোকে কবাচোন ইজনে আনজনক যে তোমালোকে বাছত উঠি কলৈ গৈ পাইছা তাৰ পাছত চোৱা পঢ়ো আহা আকৌ এবাৰ মই পঢ়িছো তোমালোকে শুনি যোৱা খুৰা এজন কৃষক তেওঁ
ধান খেতি কৰে তেওঁ বিৰিয়াৰে ডাঙৰি কঢ়িয়াইছে পাৰিবা নহয় সকলোৱে এনেদৰে পঢ়িবলৈ আহা ইয়াৰ পাছত কি আছে চাও জানো আহা এতিয়া আমি কি কৰিম ইয়াতে স্বৰ বৰ্ণমালাখন পঢ়িম মানে অ আ পঢ়িম তোমালোক সকলোৱে ইতিমধ্যে আখৰবোৰৰ লগত পৰিচয় হলা নহয় জানো সকলোৱে বৰ্ণবোৰ চিনি পোৱা হলা এতিয়া এবাৰ পঢ়িছো চোৱা অ আ ই ই উ উ ৰি এ ঐ ও ও এতিয়া ইয়াত চোৱা আৰ কি হ'ব আৰ পৰা আহিব আমাৰ আকাৰ ইৰ পৰা ইকাৰ ইৰ পৰা ইকাৰ উৰ পৰা উকাৰ উৰ পৰা উকাৰ ৰি ৰিকাৰ একাৰ ঐ ঐকাৰ ও ওকাৰ ও ঔকাৰ পাৰিবা নহয় সকলোৱে তাৰ পাছত চোৱাচোন কি আছে ইয়াত আমি এতিয়া ব্যঞ্জন বৰ্ণমালাখন পঢ়িম তোমালোকেতো বৰ্ণবোৰৰ লগত পৰিচয় হৈয়ে গলা ইতিমধ্যে নহয়নে চোৱাচোন ইয়াত কি আছে ইয়াতে প্ৰথমে মই তোমালোকক এই আখৰবোৰৰ নামসমূহৰ লগত পৰিচয় কৰাই যাওঁ তাৰ পাছত প্ৰতিটো আখৰৰ ধ্বনিসমূহ কম অ খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঞ মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্তীয় ত দন্তীয় থ দন্তীয় দ দন্ত ধ দন্ত ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱ ব তালব্য হ মূৰ্ধন্য হ দন্ত হ হ ক্ষয় দৰেৰ ধৰেৰ অন্তস্থ য় খণ্ডত অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু এতিয়া এইকেইটা হল আখৰ কেইটাৰ নাম এতিয়া আমি ইয়াৰ ধ্বনিসমূহ কম আহাচোন আমি ধ্বনিসমূহ কেনেদৰে কম অ খ গ ঘ ঙ ছ ছ জ জ ঞ ত থ দ ধ ন ত থ দ ধ ন প ফ ব ভ ম য় ৰ ল ব হ খ খ হ ক্ষয় ৰ অৰ্হ য় খণ্ডত্ব অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু বুজিব পাৰিলা নহয় সকলোৱে তোমালোকৰ জংকাৰ পাঠ্যপুথিখনৰ নৱম অধ্যায়টো ইমানতে সমাপ্ত হ'ল সকলোলৈ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰি আমাৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলো ধন্যবাদ